অৰুণোদয় 3.0 আঁচনিৰ নামত ৰহিজুদ্দিনৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ অভিযোগ মিছা আৰু ভিত্তিহীন। সমাজত হেয় প্ৰতিপন্ন কৰাৰ বাবে ই এক ষড়যন্ত্ৰ। কাৰণ যি আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰৰ সুকীয়াকৈ নিৰ্ধাৰিত বিষয়া কৰ্মচাৰী আছিল। সংবাদ মাধ্যমৰ দ্বাৰা মোৰ বিৰুদ্ধে সামাজিক মাধ্যমত যি বাতৰি উপস্থাপন কৰা হৈছে ইয়াৰ লগত মোৰ কোনো সম্পৰ্ক নাই। অৰুণোদয়ৰ নামত টকা লোৱাৰ কোনো তথ্য নাই আৰু এই আঁচনিত হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰাৰ বাবে গাঁও পঞ্চায়তখনত চৰকাৰে বিষয়া কৰ্মচাৰী নিয়োগ কৰিছিল। ৰাজনৈতিক সামাজিক আৰু ব্যক্তিগতভাৱে কাৰোবাৰ লগত মতৰ অমিল থকাটো স্বাভাৱিক। সেইবুলি সামাজিক মাধ্যমত মোৰ বিৰুদ্ধে মিছা অপবাদেৰে অভিহিত কৰাটো অতিকৈ দুৰ্ভাগ্যজনক। সেইবাবে আজি ৰহিজুদ্দিনৰ সপক্ষে এই অঞ্চলৰ বহুতো মহিলাই সামাজিক মাধ্যম যোগে তেখেতৰ বিৰুদ্ধে অনা অভিযোগ মিছা বুলি প্ৰমাণিত কৰাৰ বাবে মত পোষণ কৰে। নিউজৰ কাৰণে আপোনালোকে মাতি লৈ গৈছে। এতিয়া কথা হ'ল ৰহিজুদ্দিনে আপোনালোকৰ পৰা বা আপোনালোকৰ গাঁৱলীয়াৰ কোনো হিতাধিকাৰীৰ পৰা কোনো টকা লৈছিল না অৰুণোদয়ৰ বিষয়ে আপুনি লোৱা নাই? হৈছিল না? অৰুণোদয় কোনে কাম কৰিছে? ৰহিজুদ্দিনে। আপোনাৰ অৰুণোদয় আঁচনি কৰাৰ সময়তে ৰহিজুদ্দিনে আপোনাৰ পৰা কিবা ধন বা টকা খুজিছিল নেকি? না, একো নাখোজে। আপোনাক বিনা স্বাৰ্থত এতিয়াতো আপুনি আঁচনি পাই আছে? কিমান জনৰ আপুনি এটা টকা লোৱা নাই? এইটো যে যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ হৈছে এটা আচলতে কি মিছা বুলি দিন আগত অসম চৰকাৰৰ পৰা আমাৰ প্ৰত্যেকটো দলৰ পৰা এজনকৈ মেম্বাৰ দি পেলাই 4জনীয়া কমিটি সম্পাদক সহকাৰে আমাৰ প্ৰত্যেক পিএছত চৰকাৰৰ পৰা নিযুক্তি দিছিল আৰু বিভিন্ন দিশত চালিজাৰি চাই আমি 4জন মানুহ সম্পাদক সহকাৰে আমাৰ আব্দুল মালিক মেম্বাৰ, নুৰুল ইছলাম মেম্বাৰ আৰু মই আমি 4জনে বাছি আমি হিতাধিকাৰী তালিকা প্ৰস্তুত কৰি দিছিলোঁ চৰকাৰে বিচৰা মতে টু দি পইণ্টত। সেইখিনি আমি জমা দিয়াৰ পিছত এইটো অনলাইন হৈ গ'ল। সেইটো ডিচিবোৰ জমা দিয়াৰ পিছত এইটো অনলাইন কেঞ্চেল হৈছে যে আমি নাজানো। তাৰপিছত আমাক আৰু কোনো তালিকা দিব দিয়া নাই। গতিকে সেই তালিকাখনৰ পৰা যিবিলাক মানুহ বাদ পৰিছে সেইবিলাক মানুহে অপপ্ৰচাৰ কৰি মোৰ বিৰুদ্ধে অভিযোগ আনিছে যে মই টকা লৈ পেলাই সেইবিলাকক নাম কাটি দিছোঁ। আচলতে তেওঁলোকে যদি অভিযোগ কৰিছে জিলা কাৰ্যালয়ত বা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত তেওঁলোকে চাব পাৰে এইখন তালিকা আমি 4জন মেম্বাৰে ছিগনেচাৰ কৰি পেলাই এইখন তালিকা জিলা মানে আমাৰ ব্লক অফিচত জমা দিছিলোঁ পঞ্চায়তৰ জৰিয়তে। সেইখিনি তালিকা তাতেও আছে জমা। কিন্তু কিছুদিন পিছত প্ৰায় 5 মাহ পিছত এইবিলাক অনলাইনৰ পৰা যে কেঞ্চেল কৰি দিছে সেইটো আমি নাজানো। আমাৰ যিটো কমিটিৰ কাৰ্যকাল আমি এইটো ছাবমিট কৰাৰ পিছত আমাৰ কাৰ্যকাল শেষ হৈ গৈছে। এতিয়া এইমাত্ৰ যেতিয়া তালিকা 7 তাৰিখত অৰুণোদয় টকা সোমালে এই তালিকাৰ পৰা কিছুমান মানুহ বাদ পৰিছে। পুৰণা মানুহখিনি আছে কিন্তু নতুন মানুহ যিখিনি আমি ইনক্লুড কৰিছিলোঁ সেইখিনি বাদ পৰিছে। বাদ পৰাৰ পিছত তেওঁলোকে ভাবিছে যে আমি মানে তেওঁলোকৰ পৰা হিঙা কৰি সেই নামখিনি কাটি দিছোঁ। আচলতে কথাটো তেনেকুৱা নহয়। আমি দিছিলোঁ, তেওঁলোকে চেক কৰি চাব পাৰে। আৰু মোৰ বিৰুদ্ধে যিজন ল'ৰাই অভিযোগ দিছে সেই ল'ৰাজনৰ নামত ৰেচন কাৰ্ড নাই। সেই ল'ৰাজনো মানে মোৰ প্ৰতি এটা হিংসা ভাৱ আনি পেলাই তেওঁ ষ্টেটমেণ্ট দি দিছে যে মোৰ পৰা টকা লৈছে, অমুক লৈছে, অমুক লৈছে। আচলতে সম্পূৰ্ণ কথাখিনি ভিত্তিহীন। মই কোনো টকা পইচাৰ লেনদেন কৰা নাই, তাৰ কোনো তথ্য পাতিও নাই। মোক যদি টকা দিছিল তেতিয়া কিয় নক'লে? মোক তেওঁলোকে কৈছে যে 5,000 7,000 কৰি টকা দিছিল। কিয় দিলে মোক? কিয় দিব তেওঁলোকে? আৰু তেতিয়া কিয় কোৱা নাই? আজি অৰুণোদয় নোহোৱাৰ কাৰণে তেওঁলোকে মিছা অভিযোগ দিছে। এই অভিযোগটো আগতে দিব লাগিছিল যে তেওঁ মোৰ পৰা টকা বিচাৰিছে। এইখন তালিকা এই চাওক, এইখন তালিকা চাওক। আমি প্ৰত্যেকজন মানুহে 4জন মানুহে চহী কৰি পেলাই দিছোঁ। এটা কপি মই হাতত ৰাখি দিছোঁ। এইটো আপোনালোকক দেখালোঁ। প্ৰয়োজন সাপেক্ষে যিকোনো ডিপাৰ্টমেণ্টৰ পৰা হওক আমাক যদি বিচাৰে যে তালিকাখন লাগে আমি দিব পাৰিম, অসুবিধা নাই।